নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই কেইটামান অতি লোভনীয় চাটনি ৰেচিপি লৈ আহিছোঁ। এই চাটনি কেইবিধ খাবলৈ বহুত ভাল লাগে, বহুত টেষ্টি হয়। আশা কৰিছোঁ ৰেচিপিকেইটা আপোনালোকে নিশ্চয় ভাল পাব। প্ৰথমতে মই বনাবলৈ লৈছোঁ আমৰ চাটনি। আম এটা লৈছোঁ, কেঁচা আম, তাৰে এফাল লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। আমৰ লগত নাৰিকল দিম, নাৰিকলো লৈছোঁ, সৰুকৈ কাটি লৈছোঁ। আফুগুটি লৈছোঁ, ডাঙৰ চামুচেৰে 2 চামুচ। প্ৰথমতে আফুগুটিখিনি তিয়াই ৰাখিলোঁ কোমল হোৱালৈকে। এতিয়া মিক্সিৰ জাৰত কাটি থোৱা নাৰিকল লৈছোঁ, আমৰ টুকুৰাকেইটা লৈছোঁ, আফুগুটি লৈছোঁ ডাঙৰ চামুচেৰে 2 চামুচ। ইয়াতে নহৰু দিছোঁ 4 ফুটা, জলকীয়া দিছোঁ 4টা, নিমখ দিছোঁ জোখমতে, আৰু ইয়াতে সৰু চামুচেৰে এচামুচ চেনি দিছোঁ। এতিয়া এইখিনি মিহিকৈ গুড়ি কৰি ল'ম। আম, নাৰিকল আৰু আফুগুটিৰে বনোৱা এই চাটনিবিধ খাবলৈ বহুত টেষ্টি হয়। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে নিশ্চয় ভাল পাব। এইবাৰ মই বনাবলৈ লৈছোঁ নাৰিকলৰ চাটনি। নাৰিকল দৈৰ সৈতে মিক্স কৰি বনোৱা হৈছে চাটনিবিধ, খাবলৈ বহুত টেষ্টি হয়। নাৰিকলৰ চাটনি বনাবলৈ মই বুটৰ দাইল লৈছোঁ। বুটৰ দাইল ডাঙৰ চামুচেৰে 3 চামুচ লৈছোঁ। প্ৰথমতে দাইলখিনি ধুই ল'লোঁ, ধুই এতিয়া ভাজি লৈছোঁ। এতিয়া মই বুটৰ দাইলখিনি ভাজি ল'লোঁ। মিক্সিৰ জাৰত নাৰিকল লৈছোঁ, নাৰিকল প্ৰায় এফালমান লৈছোঁ। বুটৰ দাইল লৈছোঁ 3 চামুচ ডাঙৰ চামুচেৰে। জলকীয়া লৈছোঁ 4টা, নিমখ দিছোঁ জোখমতে। এতিয়া এইখিনি অলপমান গুড়ি কৰি ল'ম। গুড়ি কৰি ইয়াতে দৈ মিক্স কৰিম। অলপ লৰাই দি ইয়াতে দৈ দিম। দৈ দিছোঁ 3 হেতা। দৈখিনি দি মিহিকৈ গুড়ি কৰি ল'ব লাগিব। এতিয়া বাতি এটাত উলিয়াই লৈছোঁ চাটনিখিনি। নাৰিকলেৰে বনোৱা এই চাটনিবিধো খাবলৈ বহুত টেষ্টি হয়। এইবাৰ মই বনাবলৈ লৈছোঁ তিলৰ চাটনি। তিলৰ চাটনিবিধো খাবলৈ ভাল লাগে আৰু হেল্ডিও হয়। প্ৰথমতে লৈছোঁ বগা তিল আধা বাতি। তিলখিনি প্ৰথমে ধুই ল'লোঁ, ধুই এতিয়া ভাজি ল'ম। বগা তিলৰ ঠাইত ক'লা তিলো ল'ব পাৰে, যিকোনো তিলেই ল'ব পাৰে। প্ৰথমতে তিলখিনি ধুই এতিয়া ভাজি লৈছোঁ। অলপমান ফুটালৈকে তিলখিনি ভাজিব লাগিব। এতিয়া মোৰ তিলখিনি ভাজি হৈ গৈছে। এতিয়া মিক্সিৰ জাৰত তিলখিনি লৈছোঁ, তিল আধা বাতিমান লৈছোঁ সৰু বাতিৰে। এটা সৰু চাইজৰ পিঁয়াজ লৈছোঁ, নহৰু লৈছোঁ 4 ফুটামান, জলকীয়া লৈছোঁ 4টা, আম দিছোঁ কেইটুকুৰামান, কেঁচা আম, নাৰিকলো দিছোঁ কেইটুকুৰামান, নিমখ দিছোঁ। আমৰ সলনি বিলাহী ব্যৱহাৰ কৰিব পাৰে, বিলাহী দিলেও খাবলৈ ভাল লাগে তিলৰ চাটনি। এতিয়া সামান্য পৰিমাণৰ পানী দি লৈছোঁ। পানী দি এইখিনি মিহিকৈ পিচি ল'ম। তিলৰ চাটনি খাবলৈ বহুত ভাল লাগে, বহুত টেষ্টি হয় আৰু বহুত হেল্ডিও হয়, যিহেতু ইয়াত তেল ব্যৱহাৰ কৰা নাই। এইবাৰ মই বনাবলৈ লৈছোঁ বাদামৰ চাটনি। বাদামৰ চাটনিবিধো খাবলৈ বহুত টেষ্টি হয়, বহুত ভাল লাগে আৰু হেল্ডি হয়। মই পিনাট বাদাম ল'লোঁ আধা কাপ। প্ৰথমে বাদামখিনি ৰোষ্ট কৰি লৈছোঁ। বাদামখিনি ৰোষ্ট কৰি ঠাণ্ডা হ'বলৈ দিব লাগিব। ঠাণ্ডা হোৱাৰ পিছত ইয়াৰ বাকলিখিনি গুচাই ল'ম। এতিয়া মই বাদামখিনি ভাজি ঠাণ্ডা হ'বলৈ দিলোঁ, বাকলিখিনি গুচাই লৈছোঁ। এতিয়া মিক্সিৰ জাৰত আধা বাতি বাদাম ল'লোঁ। বাদামৰ লগত আদা লৈছোঁ অলপ, জলকীয়া লৈছোঁ 4টা, নহৰু লৈছোঁ, পিঁয়াজ লৈছোঁ এফাল, অলপ ধনিয়া পাত লৈছোঁ, জোখমতে নিমখ দিছোঁ। প্ৰথমে অলপ গুড়ি কৰি লৈছোঁ। গুড়ি কৰাৰ পিছত ইয়াত দৈ দিব লাগিব। এতিয়া দৈ দিছোঁ 2 চামুচ, ডাঙৰ চামুচেৰে 2 চামুচ দিছোঁ। এতিয়া মিহিকৈ পিচি ল'ম। বাদামৰ চাটনিবিধ খাবলৈ বহুত ভাল লাগে, বহুত টেষ্টি হয় খাবলৈ। ল'ৰা ছোৱালীয়েও খাই খুব ভাল পায় বাদামৰ চাটনি। মোৰ বাদামৰ চাটনিখিনি বনাই হৈ গৈছে। ইচ্ছা কৰিলে চাটনিৰ ওপৰত ফোৰণো দি ল'ব পাৰে। তেলত সৰিয়হ, নৰসিংহ পাত ফুটাই দিব পাৰে।
তেনেকৈও খাই ভাল লাগে। গোটেইকেইটা চাটনিতে ফোৰণ দি ল'ব পাৰে। এইবাৰ মই বনাবলৈ লৈছোঁ মেথি গুটিৰ চাটনি। মেথি গুটিৰ চাটনিটো অলপমান তিতা হয় খাবলৈ। প্ৰথমে মেথি গুটিখিনি গোটেই ৰাতিটো তিয়াই ৰাখিলোঁ। এতিয়া কেৰাহী এটা গৰম হ'বলৈ দিলোঁ। কেৰাহীত মিঠাতেল দিছোঁ অলপ। মিঠাতেলখিনি পকিবলৈ দিছোঁ। মিঠাতেলখিনি পকাৰ পিছত জিৰা দিছোঁ আধা চামুচ। জিৰাখিনি অলপ ফুটাৰ পিছত শুকান জলকীয়া দিছোঁ 2টা, কেঁচা জলকীয়াও দিছোঁ। ইয়াৰ পিছত মেথিখিনি দি দিছোঁ। হালধি দিছোঁ, জোখমতে নিমখ দিছোঁ আৰু ৰঙা জলকীয়া গুড়ি অলপ দিম। মেথি গুটিৰ চাটনি খাবলৈ তিতা লাগে অলপ। ডায়েবেটিক ৰোগীসকলে মেথি খোৱাটো খুব ভাল। মেথি গুটিৰ চাটনি বনাই ডায়েবেটিক ৰোগীক খাবলৈ দিব পাৰে। অলপমান ভজাৰ পিছত ইয়াতে অলপ পানী দি দিম। এতিয়া সামান্য পৰিমাণৰ পানী দিছোঁ, বহুত বেছি নালাগে। অলপ সময় উতলিবলৈ দিব লাগিব। অলপ সময় উতলাৰ পিছত ইয়াতে অলপ নেমু টেঙাৰ ৰস চেপি দিম। নেমু টেঙাৰ ৰসৰ ঠাইত আমচুৰ পাউডাৰো দিব পাৰে। মেথি গুটিৰ চাটনিটো বনাই হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। আশা কৰিছোঁ ৰেচিপিকেইটা আপোনালোকে নিশ্চয় ভাল পাইছে আৰু বনাবলৈ নিশ্চয় ট্ৰাই কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।